আৰু এটা স্যাটাৰডে আৰু সানডে লৈ আহিলোঁ তোমাৰ কাৰণে। সো এইবিলাক মই তোমাক কেলে দিওঁ জানানে, যাতে তুমি ইউটিউবত আপলোড কৰি পেলাই থৈ দিব পাৰা। কাৰণ তো মোক জানাই ফোনত স্পেচ নাইকিয়া হৈ যায়, ফোন পৰি যায়, কেতিয়া তেনেকৈ থাকোঁতে কিমান মোৰ এনেকুৱা ফটোজ আৰু ভিডিঅ'জ নষ্ট হৈছে। তুমি যদি আগতে ইউটিউব চেনেল খুলিলাহেঁতেন তেতিয়াহ'লে মোৰ ইমান বস্তু তাতে ষ্ট'ৰ থাকিলেহেঁতেন। চ' এতিয়াৰ পৰা তোমাৰ ইউটিউব চেনেলটো মোৰ মেমৰিজৰ কাৰণে এটা একদম ছেফ প্লেচ এজ অফ নাও। চ' আচ্ছা, মই তোমাক কথা কৈ পাহৰিয়ে গ'লোঁ। এইখন হৈছে এখন চেলো। ইয়াতে চেলো ৰ'বাতি আগতে যেতিয়া আমি সৰু আছিলোঁ তেতিয়া পাপাই আমাক লৈ গৈছিলে চেলোত। আৰু মোৰ যিমান দেৰিলৈকে মনত আছে যেতিয়ালৈকে মই চুলি কাটিছোঁ, এভৰি ছামাৰ ভেকেশ্যনত মোক টাকলু কৰি দিয়া হয়। আৰু সেইটো কৰা হয় পাপাহঁতে য'ত চুলি কাটে তাতে। চ' চকী এখনত পীৰা পাৰি পেলাই তাৰ ওপৰত বহি পেলাই ধুনীয়াকৈ নাপিতে মোৰ চুলিখিনি কাটি থাকে। চ' আৰু আজিকালি চোৱা সময় ইমান সলনি হৈছে যে তোমাৰ মানুহে চুলি কাটিবলৈ আজিকালি নাপিতৰ তাত নহয়, পাৰ্লাৰ নহয়, চেলো যায়। ঠিক আছে, তো সেয়া চুলি কাটা চলি আছে, চুলি কাটা পৰ্ব। আৰু মই গোটেইখিনি দেখালোঁ, ইণ্টেৰিয়ৰখিনি দেখিছানে ইমান ধুনীয়া। আৰু আজিকালি চবতে প্লেন্টছ এই চেলোখনৰ ভিতৰত যিমান আছিলে গোটেই তোমাৰ সেয়া আছিলে, কি বুলি কয়, স্নেক প্লেন্ট থোৱা আছিলে। মই অলৰেডি ভিডিঅ'ত দেখাইছোঁ, আকৌ আগলৈ দেখাম। ইয়াতে যোনগৰাকীয়ে চুলি কাটি আছিলে তেওঁ কৈছে যদি আপোনালোকে ভাল পাইছে ফিডবেকটো 5 ষ্টাৰ দি দিব, আপোনালোকৰ যিয়ে হয় যেনেকুৱাই হয় ফিডবেক, জেনুইন ফিডবেকটো দিব। সেয়া দেখিছানে ইমান ধুনীয়াকৈ ইমান পৰিপাটিকৈ আছে। আৰু দেখিছা গোটেই স্নেক প্লেন্ট। তাৰপিছত এইটো নেক্সট দিনাখনৰ কথা, ওলাই গ'লোঁ মানে ছানডে। চোৱাচোন আজিকালি ৰাস্তাবোৰ কেনেকুৱা, ৰাস্তাটো সদায় তোমাৰ এইবোৰ থাকেই, ফুলনিবোৰ থাকেই, গছ গছনি। আৰু দেখিছানে ধুনীয়াকৈ এনেকৈ বেঞ্চ বনাই দিছে যাতে মানুহ তাতে বহি পেলাই ৰিলেক্স কৰিব পাৰে। এইটো একদম মানে ব্যস্ত ৰাস্তা বাৰু, ব্যস্ত ৰাস্তাৰ মানে ছাইডত এইটো তেনেকুৱাকৈ বনোৱা আছে। গোটেইফালে তোমাৰ এনেকুৱা গছ আছে আৰু সন্মুখত এখন বেঞ্চ বনাই থৈ দিয়া হৈছে। তাৰপিছতে আমি য'ত গৈছিলোঁ ডেণ্টেল ক্লিনিকত গৈছিলোঁ, এটা কিবা কাম আছিলে, তো তাতেই লেম্পটো দেখিলোঁ। এইটো লেম্পটো সজোৱা আছিলে। তো লেম্পটো দেখাৰ লগে লগে মোৰ সৰুকাললৈ মনত পৰি গৈছিল। মনত আছেনে এবাৰ এটা পঁইতাচোৰা আহি পেলাই লেম্পত পৰি গৈছিলে আৰু মই লেম্পটোৱে পেলাই দিলোঁ, চিমনি ভাঙি গ'ল। আৰু যে মই কিমান চিমনি ভাঙিছোঁ। চ' যোনখন ডেণ্টেল ক্লিনিকত গৈছিলোঁ তাতে ৱালত তোমাৰ এনেকৈ ধুনীয়াকৈ ফুলবোৰ টাবত সজাই থোৱা আছে। তো সেইকাৰণে মই থৈ দিলোঁ। তাৰপৰা ওলাই আহি পেলাই যিহেতু দাঁতৰ কাম কৰাইছোঁ, তো অভিয়াছলি বিষাই আছিলে, সেইকাৰণে মই ভাবিলোঁ কি অকণমান মলত সোমাই যাওঁ। আৰু চোৱাচোন ঝুমকাবোৰ ইমান ধুনীয়াকৈ থৈছে। মই কিন্তু একো নললোঁ কাৰণ ইমানেই বেছি অভাৰ প্ৰাইচ। মানে যোনটো বস্তু তুমি বাহিৰত 50-100 টকাত পাই যাবা, ইয়াতে তোমাৰ 1200-1300। সেইকাৰণে তাতে নমস্কাৰ দি গুচি আহিলোঁ। বাই বাই।